ডিগবৈত পৰস্ত্ৰীৰ সৈতে অবৈধ সম্পৰ্ক গঢ়ি ডিগবৈ বালিজানৰ এজন যুৱকে বিয়া পতা 10 দিন নহওঁতেই ধ্বংস কৰিলে নিজৰ সংসাৰ। ডিগবৈৰ বালিজানৰ যুৱক IOC কেণ্টিনৰ ঠিকাভিত্তিক কৰ্মচাৰী বিপ্লৱ দাস নামৰ যুৱকজনে নতুনকৈ বৈবাহিক জীৱন আৰম্ভ কৰা মাত্ৰ 10 দিনৰ ভিতৰতে অবৈধ স্ত্ৰীৰ সৈতে থকা সম্পৰ্কৰ বাবে সপোনৰ সংসাৰ ফাট মেলাৰ লগতে নপত্নীৰ গোচৰৰ ভিত্তিত ডিগবৈ আৰক্ষীয়ে আটক কৰে বিপ্লৱ দাসক। বিপ্লৱৰ নপত্নীৰ অভিযোগ, বিপ্লৱে এটা সন্তানৰ মাতৃ পৰস্ত্ৰীৰ সৈতে গোপন সম্পৰ্ক ৰক্ষা কৰি থকাৰ পিছতো বিয়াত বহিছিল যদিও বিয়াৰ কেইদিনমানৰ পিছতে বিপ্লৱৰ পত্নীয়ে অবৈধ সম্পৰ্কৰ কথা জানিবলৈ পৰাত শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতিত হৈ আহিছিল। ইফালে বিপ্লৱৰ এই কৰ্মকাণ্ডৰ কথা পত্ৰীগৃহত অৱগত কৰাত দুয়ো পক্ষই বিপ্লৱক দীৰ্ঘদিনৰ পৰা কৰি অহা ভুলসমূহ শুধৰণি কৰিবলৈ অহৰহ বুজনি দিয়াৰ পিছতো বিপ্লৱে কৰা অত্যাচাৰৰ বাবে অৱশেষত নপত্নীয়ে নিজৰ প্ৰাণৰ প্ৰতি অহা ভাবুকিক লৈ ডিগবৈ আৰক্ষীৰ কাষ চাপে। বিপ্লৱৰ পত্নীৰ এজাহাৰৰ ভিত্তিত ডিগবৈ আৰক্ষীয়ে সোমবাৰে আটক কৰে বিপ্লৱ দাসক। পৰস্ত্ৰীৰ সৈতে গোপন সম্পৰ্ক বৰ্তাই ৰখাৰ বিপৰীতে এগৰাকী যুৱতীৰ জীৱন ধ্বংস কৰাৰ ওপৰত ভিত্তি কৰি বিপ্লৱ দাসৰ বিৰুদ্ধে ডিগবৈ আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। চাওক, মাত্ৰ 10টা দিন হৈছিলে বিয়া সোমোৱা। মোৰ মামাৰ ছোৱালী ভণ্টি হয়। এই 10টা দিনত এই যিজন যুৱক তেওঁৰ এগেইনষ্টত FIR হৈছে, তেওঁ এনেধৰণৰ নিৰ্যাতন কৰিছে যে দা লৈ কাটিবলৈ আহিছে আৰু ৰাতি গোটেই অকল তাইক বুলিয়ে নহয় মাক দেউতাককো খেদি লৈ ফুৰিছে। আৰু তাৰ এতিয়া পাছত বিয়াৰ পাছত গম পাইছে যে এগৰাকী বিবাহিত মহিলাৰ সৈতে অবৈধ সম্পৰ্ক আছিলে। আৰু আমাৰ এই ডিগবৈ থানাত যথেষ্ট সহযোগিতা কৰিছে। আমি এটাই অনুৰোধ জনাম যে এনেধৰণৰ যিসকল যুৱক, এইসকলে আচলতে নাৰীৰ প্ৰতি যি দুৰ্বলতা আছে তেওঁলোকক দৃষ্টান্তমূলক আচলতে শাস্তি দিব লাগে, যাতে ভৱিষ্যতে তাৰ নিচিনা আৰু কোনেও এনেধৰণৰ অপকৰ্ম কৰিব নোৱাৰে। এতিয়া এগৰাকী যুৱতীৰ ভৱিষ্যতটো ধ্বংস কৰি পেলালে। চিন্তা কৰক, তেওঁলোকে মাক দেউতাকেও পূৰ্বতে নিশ্চয় জানিছিলে যে এই মহিলাগৰাকীৰ সৈতে যুৱকজনৰ তেওঁৰ পুত্ৰৰ অবৈধ সম্পৰ্ক আছে। তেনে ক্ষেত্ৰত এই যুৱতীগৰাকীক কিয় তেওঁলোকে বিয়া পাতি দিব লাগিছিলে? কাৰণ ছোৱালীজনীৰ ভৱিষ্যতটো এতিয়া সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। আজি তাই সেইখন ঘৰত সুৰক্ষিত অনুভৱ কৰিব পৰা নাই আৰু তাই ঘৰলৈ যাবলৈ কাৰণে বিচাৰি আছে বাৰে বাৰে যে মোক ইয়াত মাৰি পেলাব, ইয়াৰ পৰা লৈ যাওক। গতিকে আমি সমগ্ৰ ঘটনা বিৱৰি ডিগবৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু আৰক্ষী বিষয়াজনে যথেষ্ট সহযোগিতা আমাৰ সৈতে কৰিছে আৰু ইতিমধ্যে তেখেতক এৰেষ্ট কৰিছে আৰু হয়তো কিছু সময়ৰ পাছতে তেওঁক কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে গম পাব। যুৱকজনৰ নামটো কি আছিলে? বিপ্লৱ দাস। ডিগবৈৰ পৰা ৰাজু হাজৰিকা ৰিপৰ্ট, অসম আদিত্য।